লৈ আনিলো ৰত্নাক আৰু এই বকৰ পেৰে পানীও লৈ আহিছে কিয় লৈ আহিছা হা পানী কালি আমাৰ তাত আছে কালি যদি পৰে আমাৰ তাত বেয়া হ'ব না তাক এতে লৈ আহিছো মজা মজা বলো ৰাধে 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 Hey guys, it's your brother Subono and welcome back to my new vlog. So guys, ifale moi tractor ulai dilu karon homoy hol jehetu mane karaba mati bilak aru bidan parba din ahil je hi karne tractor ulai dilu guys aru pura washot kori asu mane bahut thula hoi asile olop wash kori asu aru moi tractor thui thakute mok phone korile rotnai je moi tu akhorot jai asu yes guys moi tak mane phone kori kena matisilu invite kori asilu bahut agor pare durga pujar pare bahut agor pare joa bosor invite kori asu amar horot mane sardar pare hi amar horot ahen asil to hi karne mati dilu rotnak aru itia বজাই আছো আহিপাল বৰে গাইছ লুয়া হুৰত স্লোভাটো যাব ওলাইছো আৰু ইফালে যি বৰষুণ আইছে না বাপৰে বাপ কালা কৰি আইছে একদম বৰষুণটা আজি আহিব নেকি বিহু আছে আৰু তাতে পুৰলিও ভাল নপৰলিও ভাল বুলিও কম দে গাইছ কি কম কিন্তু বহুত বছৰৰ পিছত একবাৰে বিহু হয় গাঁৱত সেইকাৰণে বেয়া লাগে দেচোন গাঁৱৰ মানুহখিনি মানে ভাবি কিনা তো যি নহওক পানী পুৰলিও নপৰলিও কি হয় ভগৱানে জানে ভগৱানৰ লীলা তো এতিয়া মই লুয়া হুৰ গাইছ লৈ আনিলো ৰত্নাক আৰু এই বকৰ পেৰে পানীও লৈ আহিছে কিয় লৈ আহিছা হা পানী কালি আমাৰ তাত আছে কালি যদি পৰে আমাৰ তাত বেয়া হ'ব না তাক এতে লৈ আহিছো হেংগা হে গাইছ বুজি পাইছো ৰ মানে তাহাৰ তাত খালি আছে বিহু আৰু আমাৰ ইফালে আজি তো পানীখিনি লৈ আহিছে বোলে এই বকৰ পেৰে হৈ চাচোন চাক কি কালাগীত কি থৈ আছে আৰু গাইছ যদি বৰচুঙতে আহিলোঁ ভিডিঅ' নকৰিলোঁ আৰু যিহেতু এই বৰষুণ দং দং বতৰ সেইকাৰণে আহিলোঁ দে আৰু কিবা এটা খুৱাই দং ৰ ড্ৰেছ চেঞ্জ কৰা নেকি ফালে মই ট্ৰেক্টৰখন ধুনীয়াকৈ থৈ কিনে থৈ দিলোঁ আৰু সেইফালে বিহু ফালে একদম আৱাজ হৈ আছে দেই ইফালে গাইছ ইফালে বিহু আৰু কেইদিনমান পিছত মই খেতি কৰা আৰম্ভ কৰি দিম আপোনালোকে কমেণ্ট কৰি জনাবচোন ব্লগ লাগে যদি খেতি কৰাৰ যোৱা বছৰ বনাইছিলোঁ মই খেতি কৰা ব্লগ কিন্তু এতিয়া ষ্টাৰ্টিং যোনদিনা প্ৰথম হাল বাব যাম সেইদিনাও এটা ব্লগ বনাই দিম দে গাইছ আৰু অহা মাহৰ পৰাতো ফাইনেল এক্সাম হ'লে আমাৰ ছেমিষ্টাৰৰ তো সেইকাৰণে ভিডিঅ' নাহিব সেইকাৰণে আগতে ভিডিঅ' বনাই কেনে ৰাখি থৈ দিম কেইটামান নাকি ৰত্না পুৰণে হ'ব নহয় গাইছ মই এটা ফোন কৰি কিনে ক'লোঁ যে তাৰ কাৰণে কিবা এটা ছাৰপ্ৰাইজ আছে আৰু ছাৰপ্ৰাইজটো মিষ্টাৰ ৰত্না হয় আপোনালোকে জানে তো এতিয়া আহিলি তাক মই এইবাৰ ভিডিঅ'ত বুক পাই ধৰিম যে গাইছ প্ৰণৱৰ কাৰণে এটা ছাৰপ্ৰাইজ এটা লৈ আনিছোঁ আজি কিবা সেনেকা নিচিনা ক'ম আৰু তাৰপিছত ই আচকাকৈ ওলাই দিব তই অলপ হাল্লা দিবি দেই অলপ আচকাকৈ হা অঁ ইফালে প্ৰণৱ আহি আছে তোমাৰ লিয়ে এক ছাৰপ্ৰাইজ হে মেৰে লিয়ে আহাচোন আহা আছোঁ এই পিলে হা কিয় ৰত্না ছাৰপ্ৰাইজ আপি হ'লে বেলেগ কথা আকৌ হা এই এক্সাইটমেণ্টটো নাই গাইছ ছোৱালী হ'লে অলপ হ'লেও এক্সাইটমেণ্ট হ'লেও নেক্সট টাইম ছোৱালী আনিম দে টেনশ্যন নাই এই চাবি কি নোখোৱা না কি পানীখিনি লৈ আনিছিল গম পোৱা না বকৰ পেৰে মই বাল্লুৰ ফ্ৰেণ্ড গম পাওঁ মেইন কথাটো হ'ল ৰত্নাৰ এজন খুৰা ঢুকাইছে চ' ডেট ইজ দ্য ৰিজন হোৱাই এনেকুৱা হ'ল আৰু ন একো নাই চাব পাৰে কি মনোমোহা দৃশ্য কি ধুনীয়া ঠাণ্ডা ঠাণ্ডা কুল বতাহ আহি আছে কাৰণ সেইবিলাক পাহাৰ চাব পাৰে মানে আমি পাহাৰৰ মাজত থাকোঁৱে গাইছ মানে চাৰিওফালে পাহাৰ আৰু কি ধুনীয়া বতাহ আহে ঠাণ্ডা পানী পৰাৰ লগে লগে এইফালে হাল্লা কৰিছে আৰু এইফালে মানে ভাল লাগে দে গাইছ কিবা এটা শান্তি ফিল ইট এই লাচে পায় আৰু ধৰ্ম আৰু ৰণবীৰ একবাৰ পিছফালে চাই হাই কৰি দি যোৱাকালি দেখা পাইছোঁ নমস্কাৰ দিছোঁ নম শত প্ৰণাম কালি আমি ম'ম' খালোঁ গাইছ ইয়াক খোৱালোঁ দে আৰু ইয়াৰ পইচা নাথাকে গাইছ সদায় ডাইলগ দিলোঁ আৰু গাইছ ফূৰ্তি লাগি আছে বিহু বুলি দিলোঁ দে ইয়াক বিহু আৰম্ভ হৈ গ'ল চাব পাৰে বিহু দল উঠিলে আৰু এতিয়া আমি খাই দাই আহিলোঁ ভাবছোঁ একপাক যাম গা ধোৱাৰ আগতে যাওঁ নাযাওঁ ঠিক নাই আমি আহি পালোঁ বিহু হোৱা জেগা লাগি সেয়াৰ কাৰণে মিষ্টাৰ বাল্লুৰ কাৰণে এইফালে চাব পাৰে মিষ্টাৰ সুমীৰৰ এই চাৰ্ফ এক্সেলত দি থোৱা মানুহটো এই কি গন্ধ ওলাইছে
নাচবি নেকি নাচিম বুলি ভাবছো ৰ একক নৃত্য নাচবি পুৰস্কাৰ দিম দে দে কিবা খানা বুলি কয় কিবা খোৱা বিহু চাব আহিছো অলপ দেৰিকে খুৱাম দে ৰাইজ দে গাই সম্বৰ্ধনা আৰু লাহেকে আমি আহিম দেই তাৰপিছত নবী আমাৰ বৰ্ষম বিশ্বজিৎ সংঘৰ দ্বাৰা কি খবৰ সজনে অনুষ্ঠিত হোৱা কি খবৰ ৰঙালী বিহু সন্মিলনৰ যি বন্তি এ গাইছ বিজি মানুহ বিজি খবৰে যুৱক আগত আহি কিনে উপস্থিত বা ড্ৰেছ তাৰ দে হা একদম ধুনীয়া মজা আৰু এইফালে মানুহে ফটো উঠিবলৈ ওয়েলকাম টু আৰ বিহু গাইছ ধন্যবাদ আমাৰো বিহুতে সৰুৰ পৰা এদি কিছু আৰু মোৰো গাঁও এইখন আমাৰে গাঁও হয় কি কৰি জানা গাইছ 1 নং দক্ষিণ চিকাদাৰী হয় এইটো মানে অঞ্চলটো আমাৰে পৰে দেই গাইছ সেইকাৰণে খালি গাঁও তাৰ নিকনেম এটা আছে আমাৰ হ'ল ৰজা এইখন হ'ল বৰচুং মানে ইফালে নদীৰ আৰ পাৰ কিন্তু একেদে অঞ্চল নাকি য়েছ আৰু এইটো ষ্টেজ এইখন দলং আৰু এইটো আমাৰ নদীৰ দলংখন কি ক'ম আৰু ইদে স্কুল যায় ডাঙৰ সৰুতে আমি স্কুল আছে এইখন LP স্কুল আমাৰ কি বুলি কয় এই বকহে ওলায় মুখত বৰচুঙত হা ভাল লাগছে চুলিটো কাটলি আৰু ভাল লাগিল হৈ হ'ব দে মজা আমি আহি পালো ঘৰ তাতে আৰু ইমান পিছি ভিডিঅ' কৰা নাই আৰু চাওক মইনাও মইনা তুই ভিডিঅ' বুলি কয় বিহু চাব যাবি নেকি হা যাবি নেকি বিহু হা ভাত খাই কিনে যাবি নেকি হা ভাত খাই যাবি তুই নাচবি না নাই এৰা নাচে বোলে চিতিয়া আমি ফ্ৰেছ হৈ ভাত চাত খাই আৰু যাম তাতে আৰু কৈছে তাতে যে ৰাভা কিবা ডেন্স মাৰিছিলে সেইটো কি টাইপৰ ৰাভা ডেন্স ক'বচোন মানে অলপ কনফিউজন হৈছে মানে ভাত চাত খাই অৱশ্যে হোৱা নাই এতিয়ালৈকে ৰেডি এইবাৰ ৰেডি হ'ম মানে পুৰা খাই ল'লো দেই পেট টাইট কৰি ৰত্না কেনে লাগিল ভাত খাই হা ভাত খোৱা নিচিনা লাগছে আৰু ভাত খোৱা নিচিনা লাগছে বোলে হয়তো এনে কি নক'ব গাইছ নিৰামিষ খাই না বাকী তথাপিও খুৱাইছোঁ দে আৰু কিবা কিবি এতিয়া আমি যাই আছোঁ মেইন বিহু হোৱা লাগি বুলি বহুত বেছি আলচি লাগছে মিছাৰ পকাং গাইছ যাওঁ ৰ
না কি রত্না ইউ বলে হাই হা বলো ৰাধে ৰাধে রাধে রাধে আহি পালো বিহু হোৱা জেগা এতিয়া চাওঁ ৰ অলপ চলপ আৰু মানুহ হৈছে দেই বহুতখিনি সিফালে আৰম্ভ হৈ গেল কম্পিটিশ্যন আৰম্ভ হৈ গেল গাইজ একক নৃত্য দলীয় নৃত্য এতিয়া চববিলাক কথা একক নৃত্য দলীয় নৃত্যৰ দেখা পাই থাকব মানে কম্পিটিশ্যনৰ গাইজ সিফালে চাব পাৰে ৰত্নাই কি মিচিকে হাই মাৰি থাকে মোবাইল চাইছে আৰু এইফালে মানুহ হৈছে দে কিন্তু ইথানৰ লাগে লাহে লাহে এটা এটা প্ৰতিযোগিতা হৈ আছে আৰু আমি চাই আছোঁ কালি আৰু ভিডিঅ' নকৰিলোঁ কাৰণ যি টোপনি লাগছে না আৰু ৰাতিপুৱা আজি উঠিয়ে ৰত্নাই মোক লৈ আনিল তাক বোলে থবা আহিব লাগে তাৰ কাৰণ আজি তাৰ গাঁৱত বিহু আছে খেল ধেমালি আছে সেইকাৰণে সোনকালে যায় যা বাই বাই ইফালে বাচি আছে কচু কল কচু বুলি কয় আমাৰ ফালে আপোনাৰ ফালে কি কয় কমেণ্ট কৰি জনাব আৰু এতিয়া ডাঠাই কয় না অঁ ইফালে আজি আমাৰ টিং গাজলা হৈ আছে কাৰণ ইটো ঘৰৰ টিং বহুত বেছি মামৰ খাই গৈছিল সেইকাৰণে নতুন টিং অনা হৈছে আৰু এতিয়া আমি যাই আছোঁ একবাৰ দে ইফালে আহিছে বিনয়কা তামোল কি খবৰ এই দে যোৱাকালি আৰু ভিডিঅ' এণ্ডিং কৰা নহ'ল যিহেতু বহুত বেছিয়ে টোপনি লাগছিল মানে 3টামান বজাতহে আহি কিনে টোপনি মাৰিছোঁ গাইছ তাৰপৰত আৰু ভিডিঅ' কৰিবি হয় না আহি কিনে টোপনি মাৰিলোঁ গা পা ধুই আৰু গাইছ আজি হ'ল চানডে সেইকাৰণে বহুত বেছি কাম ওলাইছে তো গাইছ যিটো ভিডিঅ' ইমান বেছি দীঘল নকৰোঁ এইখিনি আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত তাক বাই বাই